বেচিকলি কি হয় ৰানিঙৰ দিনা কি হয় ৰাতিপুৱা শুই উঠি মানে বহুত সোনকালে যাবলগীয়া হয় কিয়নো বহুত দূৰৰ পৰা ল'ৰা ছোৱালী এনেকৈ আহে বহুত দূৰৰ পৰা আহি এনেকৈ লাইন লাগি থাকে মানে জল্দিকৈ গ'লে ভাল হ'ব ৰাতিপুৱাই ৰানিংটো কৰিলে ভাল কিন্তু বহুতে দেৰিকৈ যায় তাৰ মানে যিটো নেকি ৰানিঙৰ টাইমটো বহুত দেৰিকৈ পায় লাইক এনেকৈ 12টা বা 1টা বাজি যায় তো তেনেকৈ কি হয় মানে বহি নিজৰ ষ্টেমিনাৰ একেবাৰে শেষ হৈ যায় আৰু মানে গাধা লেখীয়া লাগি যায় আৰু মানে ভোকত কিবা হৈ যায় মানুহবিলাক তো সেইকাৰণে ৰাতিপুৱা সোনকালে গ'লে হয় বেছি ভাল হয় তো ৰাতিপুৱা সোনকালে গ'লে আপুনি প্ৰথমতে নিজৰ যিবোৰ ডকুমেণ্টছ সেইবোৰ ডকুমেণ্টছখিনি ভালকৈ লৈ যাব লাগিব ভালকৈ এবাৰ চেক কৰি ল'ব যাতে চব বস্তুখিনি আছেনে নাই নহ'লে সেইটো সময়ত কি হয় বহুত এনেকৈ লৰালৰিকৈ হৈ থাকে আৰু লৰালৰি সময়ত কি হয় নিজৰ ডকুমেণ্টছখিনি বহুতে পাহৰি যায় তো সেইবিলাক অলপ বেছিকৈ মানে ৰাতি আৰু মানে ৰাতিপুৱা হোৱাৰ আগতে সেইবোৰ খুব ভালকৈ ৰাতি চবখিনি চেক কৰি ল'ব যে ডকুমেণ্টছ আছে নাই এডমিট কাৰ্ড আছেনে নাই কি ডকুমেণ্টছ লাগে আপোনাৰ কি মানে এক্সট্ৰাকৈ তেনেকৈ ডকুমেণ্টছ আছে যদি সব লৈ ল'ব লাগে NCC হওক বা তেনেকৈ মানে যি হওক কম্পিউটাৰ ডিপ্ল'মা হওক বা NC চাৰ্টিফিকেট হওক সেইবোৰ চবখিনি মানে লৈ যাব লাগিব আৰু ভালকৈ ৰাখিব লাগিব লগতে অলপ কিবা কিবি জুচ চুচ থাকে সেইবোৰ বেগত ভৰাই লৈ যাব বেগ দিবলৈ দিয়ে বাৰু নিদিয়া নহয় বেগটো দিয়ে তাৰপৰা প্ৰথমতে তাত লাইন পাতিব লাগিব লাইন পাতিলে এনেকৈ সোমাই থাকে আৰু এনেকৈ দেখাব লাগিব তাৰপৰা এইটো ৰাখি ল'ব আৰু জেৰক্স কৰি ল'ব চাৰিটাকৈ জেৰক্স কৰি ল'ব যিবোৰ এনেকৈ ডকুমেণ্টছ আপোনাৰ সেইবিলাক চাৰিটাকৈ জেৰক্স কৰি ল'ব এতিয়া লগতে এতিয়া আমাৰ বিটু আহিছে কি যাব বুলি চাওঁ তো ক'ব বাৰু ইয়ো ক'ব যে কেনেকৈ একচুৱেলি সি জিম চিম কৰি আহিছে এতিয়া মানে ৰানিং কৰি প্ৰেক্টিছ কৰি আহিছে কথাটো সেইটোৱে আৰু এতিয়া একেবাৰে টেনশ্যন নহয় ৰানিং টিপছ নালাগে গম পাইছোঁ সেইটো টিপছ নালাগে মানে তোৰ যিটো নেকি অভিজ্ঞতা ৰানিঙৰ ওপৰত সেইটো কৰি দিলে ভাল আৰু কেনেকৈ চিন আপ মাৰিব লাগে কেনেকৈ প্ৰথমতে লং জাম্প সেইটোৱে কথা তো মানে আজি ভিডিঅ' বনাম বুলি ভাবিছোঁ দৌৰি পিনে কিন্তু মানে বনাব নোৱাৰিলোঁ কিয়নো অলপ গাটো ভাল লগা নাই সিহঁতে অলপ দৌৰা কৰি আছে প্ৰেক্টিছ কৰি আছে কিন্তু মই কৰিব পৰা নাই অলপ ভাল লগা নাই মন তথাপিও যিবিলাক নেকি লাগতিয়াল ইম্পৰ্টেণ্ট বস্তুবিলাক যিবিলাক ইম্পৰ্টেণ্ট কথাবিলাক সেইটো আমি এতিয়া আলোচনা কৰিম লগতে এতিয়া বিটু আছে আলং আছে নাগা তো আলোচনা কৰিম যে প্ৰথমতে কি হয় ডকুমেণ্ট কি কাৰ্ডটো দিব লাগে হয় ন বস্তুবিলাক দিব লাগে তেতিয়া সোমাব পাৰি এণ্ট্ৰি পাছৰ সেইটোৱে আৰু সোমাই পিনে তাৰপৰা কি হয় এনেকৈ থিয় থাকিবলগীয়া হয় তাৰপৰা নিজৰ বেগ চেগ সেইখিনিতো হ'বই সেইখিনি মেইন কথা ফিজিকেলৰ ওপৰত সেইটো বেষ্ট কৰিব না ইণ্টাৰভিউ তো ফিজিকেলত কি ৰানিং আহে ৰানিংটো হৈ গ'ল তোৰ ৰানিং হৈ গ'ল আপোনাৰ 3200 মিটাৰ আছাম পুলিচৰ কাৰণে মেইনলি 3200 মিটাৰ দিয়ে আৰু সময় দিয়ে 14 মিনিট দিয়ে তাতে তাৰ আগতে যাব লাগে আৰু ছোৱালীখিনি কিমান দিয়ে সেইটো কৈ দিয়ে ছোৱালীখিনি 16 মিটাৰ দিয়ে 16 মিটাৰ থাকে আৰু প্ৰায় এটাতে সময় দিয়া থাকে 8 মিনিট থাকে তাৰপিছতে ৰানিঙৰ পিছত আহিব লং জাম্প তাৰপিছত আহিব চিন আপ সেই তিনিটা ইভেণ্ট থাকে আৰু আছাম পুলিচত মেইনলি কিন্তু কেতিয়াবা কি হয় ৰানিং আৰু লং জাম্পে দিয়ে কেতিয়াবা চিন আপ নিদিয়ে কিন্তু এইবাৰ দিব পাৰে মেইন এইটো চিন আপৰ প্ৰেক্টিছটো কৰাটো বহুত জৰুৰী আৰু এনেও গম পাই থাকে ইণ্টাৰভিউ এই এপ্লিকেশ্যন ফিল আপ কৰোঁতে তাতে লিখা থাকে আৰু যে কি ইভেণ্ট হ'ব তো ৰানিং ফাৰ্ষ্ট কেনেকৈ কৰিছিলে আৰু আৰু ভিডিঅ'টো হ'ব প্ৰথম কথা মানে ৰানিংটো দৌৰটো মৰ্ণিং প্ৰেক্টিছ কৰি লাভ নাই কাৰণ এতিয়া ৰাতি গৰম পাইছে গৰমৰ ছিজন মিনিমাম মানে এই 11 বজাৰ মানত মাৰিলেহে মই ভাবোঁ মানে ভাল হ'ব এটা যিহেতু তাত গৈ পেলাই গৰমৰ ছিজন বহুত গৰম হয় আৰু ইণ্টাৰভিউটো এনেকুৱা নহয় যে চিধা মৰ্ণিং গৈ মৰুৱাই দিব তাত বহুত দেৰি মানে ৱেইট কৰিবলৈ গ্ৰুপ বাই গ্ৰুপ এনেকৈ হেৰি কৰে গতিকে মই ক'ব বিচাৰোঁ ধৰি লওক 11 বজাত আপুনি যাওক প্ৰেক্টিছ কৰক বেছি নালাগে 5 কিলোমিটাৰ 11 বজাত যদি মাৰিব পাৰে মিনিমাম 20-22 মিনিটৰ ভিতৰত এতিয়া ধুনীয়া তেতিয়া মানে কোনো চিন্তা কৰিব নালাগে আৰু পাছ কৰিব মোৰ ফালৰ পৰা এইটো লং জাম্পটো অলপ কৰি লং জাম্পটো মানে কেতিয়াবা মাৰিব লাগে ইমান সোনকালে মাৰিব নালাগে মানে বেছি মাৰিলে বেয়া একচুৱেলি কি লং জাম্পটো মাৰিব নালাগে লং জাম্প মাত্ৰ তিনিবাৰ এটেম্প কৰিব লাগে তিনিবাৰতে চাই গম পাব আৰু ইণ্টাৰভিউ সময়ত কি হয় কিছুমান মই এবাৰতে মাৰিছোঁ এবাৰতে শেষ কৰি দিছোঁ আৰু তো প্ৰেক্টিছটো ইণ্টাৰভিউ আগত কিমান সোনকালে মানে ৰখি দিব লাগে লং জাম্প এইটো কৰি দিব অলপ মানে কি হয় ৰানিঙৰ পিছত যেনেকৈ ৰানিং কৰিব তাৰপৰা অলপ দেৰি ৰৈ দিব লাগে তাতে মানে কি বেছি লাউলি কৰিলে নিজৰে ক্ষতি হ'ব তো মানে কি এনেও হাফাও গোটেই মানে গোটেই হেৰি হৈ থাকে মানে শেষ হৈ যায় 5 দিন 10 দিন 5 দিন 4 দিন আগত এৰি দিয়াটো ভাল লং জাম্পটো
মানে যাতে ভৰি হাতটো দুখ নাপায় সেইটো কথা কিন্তু ঠিক কৈছে কিয়নো ৰানিঙৰ সময়ত মানে ৰানিঙৰ জল ইণ্টাৰভিউ আপোনাৰ বেছি দিন নহয় আৰু মানে কালি পৰহি ইণ্টাৰভিউ আছে তো লং জাম্প এতিয়া এৰি দিব লাগে খালি লেগ ৱৰ্কআউটখিনি কৰি থাকিব লাগে অলপ দৌৰা দৌৰি কৰি থাকিব লাগে ইমানো মানে বেছিকৈ নিজকে টানি দিব নালাগে কিন্তু সকলোৱে গম পায় যে এটা ৰছীটো যদি বেছি টানি দিয়া হয় সেইটো ছিঙি যায় তো তেনেকৈ কৰিব নালাগে সেই মানে কি হয় মানুহ মানে কেইটামান দেখিছোঁ এনেকৈ যে ইণ্টাৰভিউ সময়তে বেছিকৈ প্ৰেছাৰ দিয়ে নিজকে আৰু প্ৰেছাৰ দিলে কি হয় মেণ্টেলি প্ৰেছাৰ পাই যায় ফিজিকেল তেনেকৈ বেয়া হৈ যায় তেনেকৈ কি হয় ইণ্টাৰভিউত ভয়ে ভয়ে মাৰে আৰু এটা কিছুমান তেনেকৈ বেয়া হৈ যায় ভাল ৰানিং কৰি থকা ল'ৰা এটাও ইণ্টাৰভিউত মানে ফেইল কৰি দিয়ে এই লং জাম্পৰ কাৰণে লং জাম্প প্ৰেক্টিছ কৰি ভৰি বেয়া হয় লং জাম্প মাৰোঁতে অলপ ভালকৈ মাৰিব লাগে লং জাম্পটো কি হৈছে লং জাম্প 30 মিটাৰমানৰ পৰা মাৰিব লাগে দৌৰৰ পৰা মাৰিব লাগে 10 মিটাৰ স্পীড তাৰপৰা অকণ আৰু স্পীড তাৰপৰা অকণ আৰু স্পীড দি পিনে যিটো টেকালাম থাকে টেকআপ প্লেনটোৰ পৰা মানে ডাইৰেক্ট জাপ মাৰিব লাগে আৰু ফাউলটোৰ কাৰণে ফলৰ কাৰণে মই কিছুমান ভিডিঅ' বনাইছিলোঁ যে ফাউল কেনেকৈ এটা মাৰিলে ফাউলটো নহয় তো মই সেইটো ভিতৰত দিছিলোঁ বাৰু কাৰণ যিটো নেকি আপোনাৰ পাৱাৰ লেগ সেইটো পাৱাৰ লেগটো আগত দিব তাৰপিছত আপুনি লেফ্ট টাৰ্ণ কৰিব আৰু তাৰপৰা কাউণ্ট কৰিব যে কিমান কদম গ'ল একো তেনেকৈ একো নহয় বেছি হেৰি নহয় তাত একো নাই যিটো নেকি ৰানিং পাছ কৰা হ'ব ৰানিং পাছ কৰাৰ পিছতে লং জাম্পৰ যিটো নেকি হেৰিটো ৰানৱেটো তাত লৈ যাব তাতে বহুতে কি হয় একদম ডাইৰেক্ট আহে মানে জোখ মাখ নলয় আৰু তেনেকৈ দৌৰি জাপ মাৰি দিয়ে কি হ'ল ফল হৈ যায় তো একো নাই ছাৰে একো নকয় বা যিবিলাক তাত থাকিব সেইটো ছাৰহঁতি একো তেনেকৈ নকয় আৰামত তাত যাব লাগে আৰু যিটো টেকালমেণ্ট যিটো থাকে টেকাপেন তাৰপৰা নিজৰ যিটো নেকি প্ৰেক্টিছ কৰোঁতে জোখ মাখ লৈছে সেইটো জোখ মাখ লৈ পিনে আহিব লাগে আৰু আৰামত মাৰিব লাগে আৰু তাৰপৰা লং জাম্প পাছ কৰাৰ পিছতে ডাইৰেক্ট আহিব চিনাপতো অলপ মানুহ ৰেষ্ট কৰিব লাগে হাতবিলাক অলপ ধুনীয়াকৈ ফ্ৰী কৰিব লাগে তাৰপিছতে এটাত মানে এনেকৈ নহয় যে মই 14 বাৰ মাৰিব পাৰিমেই 14 বাৰেই মাৰিম তেনেকৈ নহয় 16 বাৰ 17 বাৰলৈকে মানে মাৰিব পাৰিম বুলিকৈ দম ৰাখিব লাগিব আৰু এটা জোচ থাকিব লাগিব সেই জোচতে মানে পূৰা প্ৰপাৰ মানে যিটো নেকি হাফ নহয় আৰু হাফকৈ নহয় একদম পূৰা ফুলকৈ যেনেকৈ মই এইটো ভিডিঅ'ত দেখাইছিলোঁ যেনেকৈ আলঙে যেনেকৈ তাতে মাৰিছিলে চিনাপটো তেনেকৈ একদম পাৰফেক্টকৈ মাৰিব লাগিব আৰু খালি 14 বাৰ মাৰিব লাগিব সেইটো তাৰপিছতে সেইটোৱে আৰু লাষ্ট ইভেণ্ট হ'ল আপোনালোকৰ চিনাপ 8 বাৰ মাৰিলেও পাছ কৰাটো ডাঙৰ কথা নহয় মানে এক্সিলেণ্ট মৰাটো ডাঙৰ কথা অকণমান সেইটোৱে কিয়নো এতিয়া লং জাম্পত হওক ৰানিঙত বাৰু যেন তেন কৰি পাছ কৰিলে একো নাপাব ৰানিঙত পাছ কৰিলে হ'ল তথাপিও এই মানে কি 13 মিনিটৰ আগতে আহিব লাগে কাৰণ 14 মিনিটত আহি পিনে তেনেকৈ বহুতৰে মানে কেতিয়াবা কি হয় ডিছকাউণ্ট যিটো কাটআপ মাৰে ন কাটআপত কি হয় বহুত হাই কাটআপ মাৰিলে তেতিয়া কি হয় তেতিয়া ৰিটাৰ্ণ এক্সামৰ কাৰণে মাৰ্কছটো নাহে আৰু সেইকাৰণে ৰানিঙতো অলপ ৰানিংটো ভাল কৰক যাতে মানে 13 মিনিট মানে 14 মিনিট পাবগৈ নালাগে আৰু তাৰপিছতে ৰানিংটো লং জাম্পটো আৰু এক্সটেণ্ড মাৰিবই লাগিব সেইটো এটা বেটাৰ অপৰচুনিটি কি হয় লং জাম্পত এবাৰে মাৰিব লাগে ডাইৰেক্ট এবাৰ এক্সটেণ্ড মাৰিব লাগে ডাইৰেক্ট 20 মাৰ্ক পোৱা যাব তাৰপিছতে চিনাপ মাৰিব লাগে 14 বাৰ এক্সিলেণ্ট যিটো নেকি কোৱালিফাই আছে কিমান 10 বাৰ নেকি কোৱালিফাই কৰিলে নে 8 বাৰ 10 বাৰ তেনেকৈ কোৱালিফাই কৰিলে হ'ব তেনেকৈ কোৱালিফাই কৰিলে কিন্তু লাভ নাই কোৱালিফাই কৰিলে যিটো মাৰ্কছ পাব সেইটো লৈ একো দৰকাৰ নহ'ব তো বেছিকলি এক্সটেণ্ড মাৰিবলৈ চেষ্টা কৰক চিনাপত কাৰণ সেই চিনাপ আৰু লং জাম্পতে বেছি মাৰ্ক মানে ডাইৰেক্ট মোটামুটি মাৰ্ক পোৱা যায় আৰু বেছি নহয় ডেইলি তই আজি একবাৰ মাৰ কালি 2 বাৰ মাৰ পৰহিলে 3 বাৰ মাৰ এনেকৈ 4 বাৰ যিবিলাকৰ এনেকৈ চিনাপটো অহা নাই চিনাপটো একেবাৰে মাৰিব নোৱাৰে 10 বাৰতকৈ বেছি মাৰিব নোৱাৰে মই কৈছোঁ যে ওলমি দিয়ক আৰু মই এটা ক'ম এইটো চান্স আছে বহুত এটা বিগ চান্স ইমানে কষ্ট কৰা ইমানে কষ্ট কৰা দেহা পানী কৰি দিয়া দেহা পানী মানে কি আৰু খিনা বা কষ্ট কৰা মুঠতে কষ্ট কৰা বেষ্ট দিয়া তাৰপাছত নিজৰ ভাল লাগিব পাছত বঢ়িয়া ট্ৰেইনিং কৰি শেষ হোৱাৰ পাছত চিন্তা নাই আৰু ট্ৰেইনিঙত অলপ কষ্ট ভাল লাগে কিন্তু যে হ'ব আজি থেংকছ ফৰ ৱাচিং মই যদি ভিডিঅ' মানে সময় পাওঁ তেনেকৈ সময় ওলাই পিনে ভিডিঅ' বনাম আৰু যাৰ নেকি টেষ্ট মানে বুকু অহা নাই বা বুকুৰ অলপ কমি আছে 85 মিনিট লাগিব আৰু এইটো টেষ্টৰ কাৰণে যিবিলাক চেষ্ট ৱৰ্কআউট সেইটো কৰিব লাগিব আৰু যিটো নেকি লং জাম্পৰ কাৰণে লেগ ৱৰ্কআউট কৰিবই লাগিব লং জাম্পত কি হয় লং জাম্প হওক বা ৰানিং হওক মোৰ যিটো নেকি লেগ ৱৰ্কআউট থাকে একচুৱেলি মোৰ কিছুমান ভিডিঅ'ত মই আছে যিবিলাক মই পুৰণি ভিডিঅ' মই যিবিলাক নেকি আগতে প্ৰেক্টিছ কৰিছিলোঁ তেনেকৈ মই নিজৰ তেনেকৈ মই ইম্প্ৰুভমেণ্ট আনিছিলোঁ লং জাম্পত সেইবোৰ গোটেইখিনি ভিডিঅ' সেইবোৰ আগৰ ভিডিঅ'তে আছে হয় মই মানে বেছি ভালকৈ মই বনাব নাজানো ইউটিউবত তথাপিও অলপ চেষ্টা কৰিছোঁ যে অলপ মোৰ হেল্পত যদি আপুনি মোৰ চেনেলত যদি নতুনকৈ আহিছে মোৰ অলপ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব জনাব যে আপোনাৰ কি টিপছ লাগে বা কেনেকৈ টাইপৰ আপুনি প্ৰেক্টিছ কৰি আছে কাৰ কিমান ৰানিঙত কিমান টাইম আহিছে আৰু চিনাপ কিমান মাৰিব পাৰিছে আৰু লং জাম্পটো কাৰ কিমান আহিছে তো
তো সেইবোৰ কমেণ্ট কৰি জনাব, মোকো ভাল লাগিব যে কিমান ল'ৰা ছোৱালী এনেকৈ কিমান ভাই বন্ধু আছে, কিমান দাদা ভণ্টি আছে যিবিলাক এনেকৈ বৰ্তমানলৈকে প্ৰিপেৰেশ্যন কৰি আছে। আৰু মই এনেকৈ ইনষ্টাগ্ৰামত বহুত এনেকৈ ভিডিঅ' বনাই থাকোঁ, মটিভেশ্যনৰ ওপৰত ভিডিঅ' হওক বা এনেকৈ আছাম পুলিচ বা এনেকৈ কিবা জব চবৰ কিবা আপডেট থাকে, মই সেই সকলোখিনি এনেকৈ তথ্য মই দি থাকোঁ ইনষ্টাগ্ৰামত। মেইনলি কি হয়, সময়টো পোৱা নাযায়, সেই সময়টো নোপোৱাৰ কাৰণেহে মানে কৰিব পৰা নাই, মই ভিডিঅ'টো বনাব পৰা নাই। যিমান মোৰ অভিজ্ঞতা অনুসৰি মই সকলোখিনি মই তথ্যখিনি দিব বিচাৰোঁ। যিবিলাক নেকি উঠি অহা ল'ৰা ছোৱালী নতুন প্ৰজন্ম আছে আৰু যিবিলাক নেকি বৰ্তমানত এপ্লাই কৰিছে আৰু নিজৰ ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে আৰু ইণ্টাৰভিউ দিয়াৰ অপেক্ষাত আছে। আৰু তো ইণ্টাৰভিউ ভালকৈ দিব। জুন জুলাই মাহত অনুষ্ঠিত কৰা হ'ব, ফাইনেলি সকলোৱে গম পায়। মেবি জুন জুলাই হয়তো আগষ্ট পাব পাৰে। তো জুন জুলাইত হ'ব বুলিকৈ কোৱা নহয়, চিয়'ৰ নহয়, আৰু জুন জুলাই মাহত হ'ব পাৰে। তাৰপিছতে এনেকৈ জুন জুলাই আগষ্টলৈকে পাই যাব, ছেপ্টেম্বৰ অক্টোবৰ, তাৰপৰা হয়তো ডিচেম্বৰ অক্টোবৰত ৰিজাল্ট দিব পাৰে বা নৱেম্বৰত ৰিজাল্ট দিব পাৰে, বা নেক্সট বছৰ এইবছৰ পাছ কৰিলে তাৰপৰা এপইণ্টমেণ্টটো এই বছৰে দি দিব। কিন্তু হয়তো যিটো ট্ৰেইনিং চেণ্টাৰ সেইটো চাগে ট্ৰেইনিঙত পষ্টিং কৰিব চাগে, নেক্সট পষ্টিং কৰি দিব পাৰে 2025 চনত তেনেকৈ। তো তেনেকৈ একো নহয়, মই সেইটো ভিডিঅ' বনাম বাৰু। ট্ৰেইনিঙত যাওঁতে মানে ট্ৰেইনিং কৰিব যাওঁতে যেনেকৈ আপোনাৰ এপইণ্টমেণ্ট লোৱা হ'ল, তাৰপৰা পষ্টিং এনেকৈ পষ্ট কৰি দিয়েতো এনেকৈ যে কোনোবা এনেকৈ আপাৰ আছামত দিয়ে, কাৰোবাক মানে বাটালিয়ন ৱাইজ দি দিয়ে আৰু চিফ্ট কৰি দিয়ে আৰু। তো মই সেইখিনি ভিডিঅ' বনাম। কিন্তু প্ৰথমতে এতিয়া যিবিলাক নেকি মেইন ৰানিং আৰু ৰিটেন টেষ্ট এক্সাম, ৰানিং এক্সাম মানে ফিজিকেল যিটো নেকি PST ফিজিকেলৰ কাৰণে ফিজিকেল, ৰিটেন আৰু ভাইবা আৰু এপইণ্টমেণ্ট পোৱাৰ পিছতে মই যিবোৰ ভিডিঅ' মানে দৰকাৰ হয়, কি প্ৰয়োজন বস্তু হয়, কি নিব লাগে ট্ৰেইনিং কৰোঁতে, সেইবোৰ সকলো মানে যিবিলাক বস্তু লাগতিয়াল সেইবিলাকৰ ওপৰত মই ভিডিঅ' বনাম। কিন্তু এতিয়া ৰানিং কেনেকৈ কৰিব লাগে, ৰানিং কৰাত মানে কাৰ কিমান আহিছে সেইটো জৰুৰী, আৰু কেনেকৈ পঢ়িব লাগে, 30 পঢ়িব লাগে ৰিটেন এক্সামৰ কাৰণে, আৰু যিটো নেকি ভাইবাত কেনেকৈ টাইপৰ কুৱেশ্যনবিলাক সোধে বা কেনেকৈ যাব লাগে, কেনেকৈ থাকিব লাগে, সেইবোৰ মই সবখিনি ভিডিঅ' বনাম। কিন্তু আজি তেনেকৈ মই ভাবিছিলোঁ যে অলপ লং জাম্পৰ ওপৰত মানে যিটো লং জাম্প কেনেকৈ ইম্প্ৰুভমেণ্ট আনে সেইটো বনাম ভাবিছিলোঁ, কিন্তু বনাব নোৱাৰিলোঁ। বহুত মানে গাটো বৰ বিশেষ গম পাইছে চাগে, অলপ জ্বৰ ফিল হৈছে, তো নবনালোঁ। সেইকাৰণে মানে আজি কথাতে বুজাব বিচাৰিলোঁ যে ৰানিং কৰিব লাগে, ৰানিঙত কেনেকৈ কি কৰিব লাগে। আমাৰ যিটো ভাই বন্ধু আছিলে, এতিয়া বিটু আছিলে, তাৰপৰা আলং আছিলে। তো সিহঁতৰ নিজৰ যিটো নেকি এক্সপিৰিয়েঞ্চ মতে, নিজৰ জোচ মতে কথাবিলাক ক'লে আৰু যে এতিয়া ৰৈ থাকিলে নহ'ব, এতিয়া আৰু দেহাই পানী কৰি এতিয়াতো মানে এতিয়া আৰু দৌৰি পিনে পূৰা কৰিব লাগে। আৰু মই এইটোৱে ক'ম যে এতিয়া গৰম বহুত বেছিকৈ কৰিছে, তো পানী মানে নিজৰ একচুৱেলি কি হয়, নিজৰ দেহটোক মাৰিব নালাগে, নিজৰ শৰীৰটোক মাৰিব নালাগে, মোটামুটি প্ৰেক্টিছ কৰিব লাগে। প্ৰেক্টিছ কৰিব লাগে, তেনেকৈ খাদ্যও খাই থাকিব লাগে। তো থেংকছ ফৰ ৱাচিং। আজি ইমানতে সেই সামৰণি মাৰিছোঁ আৰু ধন্যবাদ চোৱাৰ কাৰণে। আৰু যদি মোৰ চেনেলত আপুনি নতুনকৈ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু জনাব। আকৌ আগলৈও এনেকৈ ভিডিঅ' মই বনাই থাকিম, চেষ্টা কৰিম যেনেকৈ নহওক, চেষ্টা কৰিছোঁ আৰু কৰি থাকিম সদায়। যি যেনেকৈ পাৰোঁ মই সহায় কৰিম, হেল্প কৰিম। আপুনি মোক সহায় কৰিব ছাবস্ক্ৰাইব কৰি কিনে আৰু কমেণ্ট লাইক কৰি কিনে, মানে তেনেকৈ মই অলপ মটিভেট পাওঁ। তো সেইটোৱে আৰু